গৌৰৱ গগৈৰ জয় হোৱা সহ্য হোৱা নাই একাংশৰ অসমৰ শিল্পী সমাজৰ। নিৰ্বাচনৰ পূৰ্বে কৈছিল গৌৰৱ গগৈ কুলি চৰাই বুলি। গৌৰৱ গগৈ জয় লাভ কৰাৰ পিছতে নিমাতী কইনা জনপ্ৰিয় কণ্ঠশিল্পী জন। যোৰহাট লোকসভাৰ সমষ্টিৰ পৰা জয় লাভ কৰি সাংসদ হোৱাৰ সহ্য হোৱা নাই একাংশৰ শিল্পী সমাজ। তেওঁলোকৰ মতে যোৰহাটত গৌৰৱ গগৈ নহয়, জিকিব লাগিছিল বিজেপি প্ৰাৰ্থীৰ তপন গগৈহে। হঠাৎ কিয় আজি শিল্পী সমাজৰ সামাজিক মাধ্যমত এই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে? পূৰ্বতে একাংশৰ কণ্ঠশিল্পী গৌৰৱ গগৈৰ জিকাৰ কথাটো সহ্য হোৱা নাই বুলি উল্লেখ কৰিছে সামাজিক মাধ্যমত। যোৰহাট লোকসভাৰ সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থী তথা ইণ্ডিয়াৰ এলায়েন্সৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাৰ আগবঢ়োৱাৰ এই কথাষাৰ শুনিয়ে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা বিজেপি কৰ্মী সীমান্ত শেখৰে এটা কথা স্পষ্ট কৰি দিছিল যে গৌৰৱ গগৈয়ে কুলি চৰাই দৰে। বহাগ বিহু কুলি চৰায়ে মাত মাতে যেনেকৈ ঠিক সেইদৰে নিৰ্বাচন আহিলে গৌৰৱ গগৈয়ে মাত মাতে। গৌৰৱ গগৈয়ে নিৰ্বাচনত হাৰিব বুলি দম বাহালি মৰা আজি এই সীমান্ত শেখৰ ক'ত গ'ল? কিয় নিমাতী কইনাৰ ৰূপ ধাৰণ কৰিছে সীমান্ত শেখৰ? ৰাজনীতিৰ লগত ওতঃপ্ৰোত একাংশৰ শিল্পী সমাজ কিয় জয়লাভ কৰাৰ পাছতো অৱগত জ্ঞাপন নকৰিলে গৌৰৱ গগৈক? এই লিষ্টত নামাকৰণ হৈছে অসমৰ কেইবাগৰাকীও কণ্ঠশিল্পী আৰু লগতে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ নাম এতিয়া সকলোতে সামাজিক মাধ্যমত দেখিবলৈ আৰম্ভ হৈছে। যোৰহাটত সাংসদ হিচাপে জয়লাভ হোৱাৰ কথাটো অসমৰ একাংশৰ শিল্পী সমাজৰ সহ্য হোৱা নাই। ইয়াৰ আঁৰৰ ৰহস্য কি সকলোৱে জানে। তো মোৰ ইয়াতে আছিলে মোৰ ভিডিঅ'টো। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোকক